আজি মোৰ লগত আছে এখন R15 V4 আৰু লগতে মোৰ বাইকখন আছে মানে সবে জানে R15 V3 S খন তো কম্পেয়াৰ কৰিম আজি দুখন বাইক আছে লগতে এখন V4 আৰু এখন আছে মোৰ ভাগৰ V3 S খন লম বুলি যদি ভাবি আছে V3 বা V4 মানে V3 S খন বা V4 লম বুলি তো আজি চাই লব ভিডিওটো কিবা এটা হলে জানিব পাৰিব মোৰ ভিডিওৰ যোগেদি তো এটা বাইক দুখন চ কি ধুনিয়া সেক্সি লুক দি আছে তো এই একদম এটো কি লগাই থৈছে ইয়া বাইকখন আছে আসলে ইয়াৰ ওপেনৰ ভাগৰ আৰু ইয়াৰো ইউটিউব চেনেল এটা আছে এই নামটো কৈ দিব ইউটিউব চেনেলটো ওপেন ভাই ব্লগ আপোনাৰ এটা ভিজিট কৰিব পাৰিব ডাইৰেক্ট সাৰ্চ কৰিলে আহি যায় আপোনাৰ ওপৰতে তো ইয়াৰ ভাগৰ চেনেলটো হৈছে ওপেন ভাই ব্লগছ আপোনালোক সকলোকে চাব আৰু এটো কি লগাই থৈছা তুমি এটো একচুয়ালি আপোনাৰ মিৰৰ হয় আৰু মিৰৰ লগতে এটা লুক এটা আপোনাৰ দুগাটি লুক হওঁতে বহুতে দেখিছে দুগাটিত এনেকুৱা মিৰৰ নাথাকে তাত অকল এনেকুৱা উইংচিল এখন থাকে এটো ষ্টাইলৰ তো হেতুকে মানে চাই লগাই দিছো অলপ লুকটো বেলেগ মজা পৰে মানে কাৰ্বন ফাইবাৰ ফিনিশৰ এটো ৱেব পেপাৰ নিজে মাৰিছো ঘৰত আনি কেনে তো এই দুটা এখন মিনি কেনে পুৰা লুকটো জেহেৰ মানে পুৰা মজা বনি যায় আৰু লগতে কালি আমি ৰাতি এইটো বনাই আহিছোগে এই দেখিছেনে পেপাৰ মাৰিলো ব্লু পেপাৰ তো এইটো 150 টকা ললে কালি ফিনিশিংটো অলপমান ভাল নহল অকমান সুকৰিটা অকমান মান থাকি গল তো বাকি হেবু বাদ দিয়ক তো আপোনালোক এতিয়া দেখাব লাগে মই বাইকখন আসলে বাইকখন মই এটো কাৰণে দেখাইছো যদি আপোনালোকে লম বুলি ভাবি আছে মানে আই থকা দিনত বলে V4 লম বুলি ভাবি আছে বা V3 S খন লম বুলি ভাবি আছে ওপেনৰ ভাগৰ ইয়ে গুটেখিনি আমাক কথা কব মানে বাইকখন মানে কি ই প্ৰবলেম পাইছে আৰু কি তাৰ ভাগৰ চলাই ভাল লাগিছে তো ইয়াৰ পৰাই জানিম তেতিয়া আপোনালোকে গম পাই যাব যে বাইকখন আপোনালোকে লব লাগে বা নালাগে বাকি আপোনালোকে জানে যে ৰিভিউ আপোনালোকে ইউটিউবত ধেৰ মাৰিলে বহুত পাই যাব তো আমি কেনেকুৱা পাইছো চলাই পিনে হেতুকে আপোনালোকক কবলৈ লৈছো আসলতে আৰু মোৰ ফোনটো কেনেকুৱা পাইছো আপোনালোকে জানে আগৰ ভিডিও দেখিছে আজি অলপমান কৈ দিম তো ইয়াৰ বাইকখন কেনেকুৱা পাইছে ই চলাই তো ইয়াৰ পৰা এতিয়া আমি জানো ওপেনে কব বাইকখন চলাই কেনেকুৱা লাগে কৈ দিয়া এবাৰ তো এতিয়া বেসিক্যালি কব গলে বাইকখন চলাই বহুতে ভাল লাগে আৰু এখন ডেইলি লাইফৰ কাৰণে নহয় যদি আপুনি যদি কৰবাত বলে কাম চাম যদি সদায় যদি আপুনি চলাই থাকিব লাগে হয় তেনে এইখন আপোনাৰ কাৰণে নহয় মডিফিকেশন কব গলে বেছি কৰা নাই এক্সস্ট একো চেঞ্জ কৰা নাই কৰিছিলো মই আকৌ ষ্টক লগাই দিলো কাৰণ ইমান শুনিব মন নাযায় যেতিয়া এতিয়া আৰু ইয়াত আমাৰ মানে মই লগাইছো মডিফিকেশন মিৰৰখনটো দেখুৱা হলে ফাৰ্ষ্টতে আৰু এখন গ্ৰাফিক্স আৰু এই ডিআৰএল এটা লগোৱা হল আৰু সাইডৰ ইন্ডিকেটৰ এটা লগালো কাৰণ ইয়া ষ্টকত থাকে এনেকে হেলোজেন লাগি থাকে ভাল নালাগে চাব কাৰণে লুকটো ইমান ভাল নালাগে তো ইন্ডিকেটৰ এটা ইয়াত লাগি আছে ন আৰু ইন্ডিকেটৰ এই আপোনালোকে মিৰৰৰ তলত এটা ইন্ডিকেটৰ লাগি আছে দেখিছেনে এতিয়া ক'ব গলে 6টা ইন্ডিকেটৰ লাগি আছে টোটেল 6টা আপুনি 6টা যদি 1000 লগত লগাই লুক বেলেগ মজা পৰে সাইডত জ্বলে আৰু ফ্ৰণ্টত জ্বলে মানে মজা আৰু এইখন ষ্টকত আহিছিলে হোৱাইট কালাৰ আৰু মই ইয়াত স্মোক ব্লেক মাৰি থৈছো পেপাৰটো যদি আপুনি ঘৰত কাৰোবাক মা বাই বা কাৰোবাক যদি মাইকী মানুহ বহাম বুলি বিচাৰিছে তেনেহ'লে এখন বাইকখন আপোনাৰ কাৰণে নহয় আপুনি বেলেগ বাইক ল'ব লাগিব তো এখন অকল আপোনাৰ সিঙ্গলত বেছি ভাল ডাবুলত চলাবলৈ ভাল নহয় সিঙ্গলত বেছি ভাল এখন চলাবৰ কাৰণে তো সিটটো আপোনালোকে দেখিছে কাৰণ V4 যোনবোৰ সিট হয় আসলে এইটো ফ্যামিলি কাৰণে নহয় আসলে এইটো মানে সিঙ্গল সিটাৰ হয় মানে আপুনি অকলে চলাব পাৰিব বাকি ফ্যামিলি উঠিব হলে বহুত প্ৰবলেম দিয়ে তো মোৰখনো বহুত প্ৰবলেম দিয়ে আপোনালোকে তো জানে আৰু V4 আৰু V3 S খন অকমান টেংকিটো অকমান চাব ইয়াৰ টেংকিটো অকমান জুঙা আছে আৰু এই টেংকিটো অকমান চেপেটা আৰু ইয়াৰ লোগোটো চাও ইয়াৰ যোনটো এইটো পজিশনটো অকমান বেকাকে আছে এনেকে আৰু মোৰটো ইয়াৰ ওপৰত আছে এনেকে সিধাকে বাকি আপোনালোকে চাব এই V3 খনৰ লোগোটো আপোনাৰ ৰবৰৰ নিচিনা দিয়ে আৰু এই V3 খন ডাইৰেক্ট 3D দিয়া থাকে আপোনালোকে দেখিব পাইছে এই লোগোটো ওপৰত হৈ আছে হয় নাই মইটো ইয়াৰ ভিতৰত সোমাই আছে এটো ৰবৰৰ নিচিনা মোৰ মতে আপোনালোকক এটোৱে কওঁ যে V4 যদি লম বুলি ভাবিছে আপোনালোকে ল'ব পাৰে কিন্তু ঘৰৰ মানে মা দেউতাই উঠিব নোৱাৰিব আৰু অকলে চলাব লাগিব বাকি আপুনি সিটিত একদম চলাব নোৱাৰে গৈ আপুনি অকল মানে হাইৱেতহে এখন মানে কবা ৰাইট সাইডহে নিব পাৰিব বেলেগ একো নোৱাৰে তো একো বস্তু এটা আপুনি ইয়াত এই বাইকখনত আপুনি এটা মানে আলু যদি 5 কেজি আনিম বুলি ভাবে না এই ফাইবাৰ বডিটো পা এই ফুলি থকা বডিটো পা একদম নোৱাৰে মোৰ ইয়াত অকল মাত্ৰ এনে সৰু হুৰা কিবা কাপোৰৰ পলিথিন আনিব পৰা যায় বেলে আপুনি একো বস্তু এই বাইকখনত আনিব পৰা নহয় তো অকল জাস্ট লুকৰ কাৰণে ষ্টাইল দিবলৈ কাৰণে বাইকখন আপোনালোকে চলাব পাৰে বাকি একো ইভাগে হেৰি নাই তো খালি জানে সবে R15 V3 খন ইমান প্ৰবলেম নাই মাইলেজ ধুনিয়া দিয়ে আৰু লুকো ধুনিয়া পৰে আৰু কৰ্নাৰিং পুৰা ল'ব পাৰি জানে আৰু কেনেকুৱা পুৰা খুৱাই দিব পাৰি তো V4 খন কিমান চলিলে আপোনালোকক দেখাই দিছো তো চলিলে 10971 কিলোমিটাৰ এতিয়ালৈকে চলিলে 11000 হলে আৰু বেছি নাই চলে এইকেইদিনতে হৈ যাব বাকি লুক ওয়াইজত V4 খন মানে V3 S তকৈ বহুত ধুনিয়াই দিয়ে খালি মই এটো কথাই কম যে যদি লম বুলি আপোনালোকে যদি ভাবিছে তেন্তে মানে আৰামছে ল'ব পাৰিব খালি আপোনালোকে কি কৰিব মানে নিজে চলাবলে হ'ব বাকি ঘৰৰ পৰিয়ালে কোনো উঠিব নোৱাৰে হেতুত আপোনালোকক কলোৱে বাকি সিটটো অলপমান হেৰি হয় মোৰ S খনৰ সিটটো দেখিছে একেলগতে একদম মানে প্লেন কি আছে আৰু ইয়াৰ সিটটো দুটা ভাজত আছে তো ইয়াৰ পৰা ইয়ালৈকে আৰু এডখৰ উঠাই দিব পাৰে আৰু ইয়াৰ এই চাবিটো খুলি ললে আপোনালোকে ইয়াত কিবা এটা থব পৰা যাব মানে সৰু সুৰা কিবা
মানে গাড়ীৰ কি চি ইয়াত থ'ব পৰা যাব। মোৰ হাইটটো এতিয়া চাব গ'লে এতিয়া হাইটৰ লগত কৈছোঁ, মোৰ হাইটটো এতিয়া চাব গ'লে 5'10" মান আছে। তো 5'10" আপোনালোকে ভৰিটো চাব পাৰে, কিবা ধুনীয়াকৈ পৰে একদম, আপুনি এনেকৈ থিয় দিব পাৰে, একো টেনশ্যন নাই। আৰু কণ্ট্ৰল মানে আপুনি এইকেইখন যদি ফুল কণ্ট্ৰল থাকে তেতিয়াহে ভালকৈ ল'ব, যদি ভালকৈ ঢুকি নাপায় তেনেহ'লে আপোনাৰ কাৰণে বহুত প্ৰব্লেম হ'ব ৰখাবৰ কাৰণে। আপোনালোকে গমেই পাইছে গোটেই বডিটো আপোনাৰ ফাইবাৰৰ হয়, যদি গাৰ্ড নলগাই বাই চান্স পৰি গ'লে আপুনি ৰখাব নোৱাৰে এখন পটককৈ। তো সিমানে, আৰু মোৰ একো নাই প্ৰব্লেম নাই, মোৰ 5'10" মান আছে, ধুনীয়াকৈ মই থিয় হ'ব পাৰোঁ এনেকৈ, দুটা ভৰি পৰি যায়। অলপ দে, এইটো আইডেলত হয় আৰু এতিয়া তো ষ্টক এক্সহৰৰ যোনটো চাউণ্ড পূৰা স্মুথ আছে ন, পূৰা স্মুথ আছে। তো এইফালে আপোনালোকৰ বাইকখন এবাৰ দেখাই দিছোঁ। তো ইয়াৰ যোনটো চৌকেছ জাম্পাৰটো, ইয়াৰ অকণমান চৌকেছ জাম্পাৰ তলত আছে, এইটো দেখিছে, আৰু মূৰটো আছে এই ওপৰলৈ। তো V3Sখন অকণমান ওপৰলৈ থাকে, V4 যোনকেইটা মডেল আহিছে গোটেইকেইটা ইয়াৰ তলতে থাকে, আৰু ইয়াৰ কালাৰটো গল্ডেন কালাৰ দিয়া থাকে, লুকটো অলপ ভাল লাগে, আৰু মোৰটো ব্লেক কালাৰ দিয়া থাকে। আৰু বাইকখন এইফালৰ পৰা অলপমান আপোনালোকক দেখাই দিছোঁ। তো গোটেইটো ফাইবাৰ বডি, আপোনালোকেতো জানেই। বাকী এইটো ব্ৰেকৰ পজিশ্যনটো মানে V3Sখন যদি আপোনালোকে চলায় তেতিয়া অকণমান হাউলিব লাগে, আৰু V4খন যদি চলায় তেতিয়া বৰ বেছি হাউলিব নালাগে। তো আপোনালোকৰ কাৰণে ভাল, কঁকাল তেতিয়া বিষ নহয়, মোৰ ভাগৰ জানেই বহুত কঁকাল বিষ হয়। তো V4 এইটো কাৰণে ভাল যে হেণ্ডেলটো অকণমান মানে উঠা, তো মুখখন অকণমান মানে ডাউন হৈ থকাৰ কাৰণে এখন মানে হাউলিব লগা হয় মূৰখনত, আৰু এইখনত অকণমান হাউলিব লগা নহয়, তেতিয়া আপোনাৰ কি হয় কঁকালটো বিষটো বাচিব, তেনে ল'ব পাৰে। কিন্তু V4খন যদি আপোনালোকে লৈ লয় তেতিয়া আপোনালোকে হাউলিব বেছি নালাগে, আৰু তেতিয়া আপোনালোকে সেইটো এটা প্ৰফিট হ'ব। তো মই জনামতে এটা আপোনালোকে এইটো ছাজেশ্যন দিম যে V3 লোৱাতকৈ বা V3Sখন লোৱাতকৈ আপোনালোকে V4লৈ আপোনালোকে যাব পাৰে, কাৰণ মানে এই বাইকখনো বডিটো অকণমান বহল, এই ছাইডটো এইকেইটা অকণমান বহল মূৰটোতকৈ, আৰু বাইকখন কি হয় অকণমান কমফৰ্টেবলো আছে, মানে কি কয় আপোনালোকে অকণমান এনেকৈ বেছি নাহলাকৈ আপোনালোকে যাব পাৰিব। তো সেইটো এটা ভাল বেনিফিট, মানে নহ'লে আপোনালোকৰ কঁকাল বহুত মানে যদি লং ড্ৰাইভ কৰে আপোনালোকৰ কঁকাল বেকা হৈ যাব। সেইকাৰণে সেইটোকে কৈছোঁ মই। বেছিও মই ইমানকৈ ডিটেইলছকৈ দিব নাজানো ভিডিঅ'ৰ মানে গাড়ী বাইকৰ, যিমানখিনি জানো সিমানখিনি আপোনালোকক ক'লোঁ। আৰু আচলতে V3Sখন আপোনালোকে ল'ব লাগে, বা নে আপোনালোকে V4খন আপোনালোকে লোৱা উচিত। মই আচলতে কওঁ যে V4লৈ আপোনালোকে যাব পাৰে, কাৰণ মানে V4খন হ'লে আপোনালোকৰ নিজৰে মানে গা চাবোৰ নিবিষোৱাকৈ থাকিব পাৰিব, নহ'লে V3Sখন হ'লে বহুত কঁকাল বিষাব, বেছি লং ড্ৰাইভো কৰিব নোৱাৰিব, আৰু আপোনালোকৰ নিজৰে প্ৰব্লেম হ'ব। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব চব কৰিব। আপোনালোকক অন্য এটা ভিডিঅ' সৈতে লগ পাম। অ'কে, টাটা, বাই বাই।